Okay, page number 175, miscellaneous exercise binomial theorem. It is for question number 8 to key question. Find n if the ratio of the fifth term from the beginning to the fifth term from the end in the expansion of 4th root of 2 plus 1 by 4th root of 3 whole to the power n is root 6:1. Tama tumaloko koise je yar expansion generally we will have n plus 1 term. Ami n plus 1 term pam. Tare ki is the beginning of our fifth term aru end of our fifth term. Hetu ta amar ratio to root 6/1 boli koise. Tumak koise find the value of n. So আমি তেলে কামৰা কৰো beginning of a fifth term আৰু end of a fifth term এটা বেলেগ বেলেগ কে উলিয়াই লও so in the direct লিখিম so expansion of 4th root of 2 plus 1 by 4th root of 3 whole to the power n the fifth term from the beginning t5 गुमे पाइसा t5 इट किमान हो t 4 plus 1 আমি expression কেনেকে লিখিম ncr what is the value of r here 4 a to the power n minus r means n minus 4 itu r hoy and b to the power 4 so তোমালোকৰ a মানে কিমান পালা 4th root of 2 এটো 4 into root 2 নহয় দেই 4th root of 2 that means 4 should be here so 4th root of 2 and 1 by 4th root of 3 এটা আমি অলপ সিম্পলিফাই কৰি লব লাগে এ থাকক দিয়া আমি এনেকৈ ৰাখি লৈছো পিছত দেখা যাব আৰু অলপ কৰি লব পাৰো এটো কৰি দিছো তোমালোকে জানানে 4th root of x means x to the power 1 by 4 এটো জানা নাই কথাটো x to the power 1 by 4 হয় তে তোমালোকে এটো কিমান পাবা তেতিয়া হলে যদি সোৱা ncr তা মানে 2 to the power 1 by 4 হৈ গল অনুমান কৰিব পাৰিছা কি জান n minus r কেলে 4th root of 2 মানে 2 to the power 1 by 4 আৰু এটো কিমান হ'ব তেতিয়া হলে 1 by 3 to the power 1 by 4 whole to the power 4 ঠিক আছে অলপমান সিম্পলিফাই কৰি লৈছো ncr এটো 2 to the power n minus or to 4 n minus 4 by 4 হৈছে সোৱা nc4 এটো nc4 হ'ব ঠিক আছে কি জানো কাৰণ মই a পাৱাৰ টু a পাৱাৰ মাল্টিপ্লাই হ'ব সো n minus 4 by 4 হল আৰু এটো কিমান হ'ব 1 ৰ পাৱাৰো 4 হয় আৰু ইয়াৰ টাৰ্মটো পাৱাৰো 4 হয় so 1 ৰ পাৱাৰ যিমানে নহওক হেতু 1 এ হ'ব হৰে কনফাৰ্ম আৰু ইয়াৰ পাৱাৰটো কিমান আছে 1 by 4 তাৰ লগত 4 টো মাল্টিপ্লাই কৰি আনসাৰ কিমান আহিলে 3 এটা থাকিব দিয়া that means ইয়াৰ এক্সপানশনটোৰ ভ্যালু হ'ব nc4 2 to the power n minus 4 by 4 into 1 by 3 হেতু মই ৰাখি দিছো তাতে এটো fifth term from the beginning মই মহাই দিছো দে এটো মই এক্সপ্লেইন কৰিব কাৰণে কৰিলো এতিয়া সব fifth term from the end of পৰা fifth term টো কিমান হ'ব the fifth term from the end তোমালোকে জানানে is fifth term from the end means n minus r plus 12th term from the first জানাই কি জান so n মানে কিমান দেখিছা n মানে তো n হয় r মানে কিমান কৈছে 5 r মানে 5 হয় এটো দেই fifth term আমি r term বুলি কনসিডাৰ কৰিছো r মানে 5 হয় সো কিমান পালা এটো that is এটো n minus তাৰ মানে তুমি ফাৰ্স্ট পৰা কি নম্বৰ টাৰ্মটো উলিয়াব লাগিব n minus 3 টাৰ্মটো সোৱা মই n minus 3 টাৰ্মটো এবাৰ চাবাৰি আমি এনে কথা টাৰ্ম উলিওৱা নাই সো n minus 3 ইমান টাৰ্মটো উলিয়াব লাগিব সিমান টাইম তোমালকে ফাৰ্স্ট পৰা উলিয়াব লাগিব তোমালকে জানানে ইয়া খডাই কি সিস্টেমত এক্সপ্ৰেছ কৰিব লাগে r+1 সিস্টেমত এক্সপ্ৰেছ কৰিব লাগে ইয়াক যদি মই r+1 সিস্টেমত লিখিম তোমালকে চাবা কি লিখিছো n - 4 + 1 নহয়নে বাৰু কেলে n - 4 + 1 মানে সিম্পলিফাই কৰাছোন n - 3 হ'ব এক্স্যাক্টলি আমি হেটো পাইছো কেলে 4 + 1 মানে 5 নহয় জানো তোমালকে আকৌ n - 2 + 1 তেনেকা ধৰ কৰিব নোৱাৰিবা ভালকে ক্যালকুলেশন কৰি চাবা এটো আহিছে নাই সো তাৰ মানে r মানে কিমান পালা n - 4 পালো so দেখা যাওক এক্সপ্ৰেছন টো কিমান হ'ব ncr r মানে n minus 4 a to the power n minus r n minus 4 b to the power n minus 4 ফৰ্মুলা কি আছিল ৰাইডাৰ আকৌ মন এপ্লাই দিছো ncr a to the power n minus r এহেতৰ এটা ডিফাৰেন্স b to the power r so a জেগা মই ব্ল্যাঙ্ক ৰাখিছো b জেগা ব্ল্যাঙ্ক ৰাখিছো জি আছে বহাই দিম so এতিয়া a মানে কিমান দেখিছা অবভিয়াসলি আমি দেখিছো 4th root of 2 আৰু b মানে 1 by 4th root of 3 ঠিক আছে এতিয়া সোৱা
nc n minus 4 থাকিব দিছো 4 root of 2 মানে এটো গমে পাইছা প্লাস n minus n cancel যাব থাকিব 4 হয় so 2 to the power 1 by 4 whole to the power 4 হয় ক্যালকুলেশন তো কৰি চাবা দেখি বাই প্লাস n minus n cancel থাকিলে 4 আৰু 4 root of 2 মানে 2 to the power 1 by 4 হয় আৰু এটো কিমান পাবা তেতিয়া হলে 1 by 3 to the power 1 by 4 whole to the power কিমান আছিল n minus 4 so আমি যদি সিম্পলিফাই কৰো তোমালোকে এনে কেনে পাবা জানো তোমালোকে এটা কথা জানা নাই বাৰু NCR is always equal to NCN minus R যিবিলাকে নাজানা আমাৰ চাইলো আমি কি লিখিছো এটো তুমি জনা কথা NCR to কাৰ লগত ইকুৱেল NCN minus R লগত ইকুৱেল ৰবা হেই পিছতে কম এটা নকওঁ তাৰ মানে এই টাৰ্মটো মই সিম্পলিফাই কৰিব বুলি ভাবিছো তোমালোকে বুজি পাইছা বা নাই পোৱা সো NCN minus 4 এটো হ'ব 2 কেলে 4 আৰু 4 কেনসেল যাব আৰু এটো কিমান হ'ব দেখিছাই নহয় 1 by 3 to the power n minus 4 by 4 লিখাতকে প্ৰথমে নুবুজা কি আছে চাই লোৱা লিখিবলৈ মই টাইম দিম নহয় obviously মই টাইম দি আছো এতিয়ালৈকে সো নুবুজা কোনো কথাই নাই মই কি কৰিলো চোৱা কোৱেশ্চনটো কি কৈছে এটা ফিফথ টাৰ্ম ফ্ৰম দা বিগিনিং এন্ড ফিফথ টাৰ্ম ফ্ৰম দা লাষ্ট ইয়াৰ এক্সপানশনত ফাৰ্ষ্টৰ পৰা ফিফথ টাৰ্মটো উলিয়াইছো আৰু লাষ্টৰ পৰা ফিফথ টাৰ্মটো সো আমি জানো যে ফিফথ টাৰ্ম ফ্ৰম দা এন্ড বা ফিফথ টাৰ্ম ফ্ৰম দা লাষ্ট ইজ দা n minus 5 plus 2 term formula কি আছিল n minus r plus 2 so n minus r means to say 5 or plus 2 to constant quantity হয়ে থাকে so is the term from the beginning so আমি কি কইলো হেকানে n minus 5 plus 2 মানে n minus third term so আমি n minus third term to উলিয়াইছো so n minus third means আমি হরে r plus 1 সিস্টেমত নিব লাগে হেকানে n minus 4 plus 1 কৰিলো so r ভ্যালু কিমান পালা n minus 4 so simplify কৰিছো NCR a to the power n minus r b to the power r এটা সিস্টেমত বেছি গৈছে so জাস্ট মই বেলেগ একো কাৰণে সিম্পলিফাই কৰিছো খালি তোমালোকে চাবা 4th root of 2 মানে হৈছে 2 to the power 1 by 4 so হেতু লিখিছো আকৌ 4th root of 3 মানে 3 to the power 1 by 4 জাস্ট সিম্পলিফাই কৰি আমি এটা এক্সপ্ৰেশন পালো so this is nothing but the fifth term from the end of the fifth term to আৰু কোৱেশ্চনটো কৈছে যে a term to আৰু a term to ratio √6/1 root 6 is to 1 so hetu calculation mo korim just note it down first etu likhilo pisotini mo kori asu ami duita palo fifth term from the beginning and fifth term from the last so by question to ki koisil enakor honor c5 fifth term from the beginning to the fifth term from the last that means t n minus 3 kile tumalke dekhisa dekhon n minus third term to last of fifth term hoy so here আমি কি লিখছো the fifth term from the last is to the fifth term from the last also fifth term from the first and the fifth term from the last that ratio to কিমান √6:1 so তাক আমি সিম্পলিফাই কৰিম এতিয়া so দুটা ভ্যালু আমি বহাই দিম তাৰ মানে নিউমাৰেটৰ কি আহিব t5 ৰ ভ্যালু কিমান পাইছিলা nc4 2 to the power n minus 4 by 4 into 1 by 3 और डिनोमिनेटर किमान आहिबो tn minus 3 value so ncn minus 4 बहुते गमे पाइसा into 2 into 1 by 3 to the power n minus 4 by 4 ঠিক আছে এগিটা এটা সিম্পলিফাই ইজিলি কৰিব পাৰিবা ভালকে চালে দেখিবা so কিমান হ'ব এতিয়া is equal to √6/1 এটা ভালকে সোৱা তোমালকে এটো ফৰ্মুলা এপ্লাই হ'ব এতিয়া NCR is always equal to NCN minus R লগত ইকুৱেল তেটা হলে NC4 to কাৰ লগত ইকুৱেল হ'ব NCN minus 4 লগত ভালকে সোৱা NCR to কাৰ লগত ইকুৱেল NC আমি ইয়াতে কি লিখিছো n minus R মানে এহেতৰ ডিফাৰেন্স টু সো NC4 to কাৰ লগত ইকুৱেল হ'ব NCN minus 4 লগত ইকুৱেল হ'ব তেটা হলে তোমালকে এটো তা মানে এটো ভ্যালু আৰু এটো ভ্যালু ইকুৱেল হয় কেলে NC4 is equal to NCN minus 4 নহয় জানো মই নিলিখো আৰু ডাইৰেক্ট ক্যান্সেল কৰি দিছো এটা টাৰ্ম সো ইউজিং দিস কন্ডিশন ঠিক আছে তাৰ পিছতে আমি বাকিটা টাৰ্ম সিম্পলিফাই কৰি দিও অলপ এটো 2 to the power n minus 4 by 4 to আছে ইয়া 2 পাৱাৰ কিমান হৈছে 1 এটো উপৰলৈ গলে 2 to the power minus 1 হ'ব সেম টাৰ্ম কাৰণে সিম্পলিফাই কৰিছো সিমিলাৰলি এটো কিমান পাইছিলা তোমালোকে 3 to the power minus 1 এটো 3 to the power minus 1 আৰু এই টাৰ্মটো উপৰলৈ গলে 3 to the power minus n minus 4 by 4 হ'ব ভালকে ভাবিছো কি লিখিছো এটো কিমান হ'ব 1 by 3 to the power 5 মানে 3 to the power minus 5 meaning same so এটো মই কি কৰিলো 3 to the power 1 so 3 to the power minus 1 কৰিলো আৰু এটো কিমান হ'ব
এটো ভুল আছে এটো প্লাসে হ'ব ৰাইজে বুজা নাই মই বেলেগে ভাগে কৰিম ৰবা এটো 1/3 টু তুমি যদি আমাৰ মেইন ডিভাইডাৰ হৈছে এডাল 1/3 টু লিখিলে তুমি এটো 1/3 সিস্টেমতে লিখা তামনে 3 টু তললে গুছি আহিল আৰু তলৰ যেটো ফ্ৰেকশন আছে এটো উল্টা হৈ যায় ওপৰলে যাওতে দ্যাট মিন্স এটো কিমান হ'ব 3 টু দি পাৱাৰ n - 4/4 টু ওপৰলে গল তললে 1 আহিলে তেৰাকানৰ সিস্টেম ইজ ইকুয়াল টু আমি ডাইৰেক্টলি √6 বুলি লিখিব পাৰো √6 এটা অলপ সিম্পলিফাই কৰো 2 টু দি পাৱাৰ n - 4/4 - 1 কাৰণ জানানে বেস গিটা সেম হলে পাৱাৰ গিটা প্লাস হয় মাল্টিপ্লিকেশন সিস্টেমত আৰু এটো কিমান দেখিছা ওপৰত 3 টু দি পাৱাৰ n - 4/4 - 1 কোপা পালো দেখিছাই নহয় 1/3 টু কি বুলি লিখিব পাৰি 3 টু -1 বুলি লিখিব পাৰি সো হেকানে আৰু তাৰমানে 3 টু দি পাৱাৰ n - 4/4 * 3 টু -1 টার্ম গিটা কি হৈছে মাল্টিপ্লাই বেস গিটা সেম সো পাৱাৰ গিটা প্লাস হ'ব প্লাস মানে this one plus -1 ঠিক আছে ইকুয়াল টু √6 आंसर আহি যাব এইবিলাক পাৰিব লাগিব তোমালকে নিজে কৰিব 2 টু দি পাৱাৰ কিমান হ'ব এটো n - 8/4 এলসিএম লৈছো তাৰ পিছতে এটো পাবা তোমালকে 3 টু দি পাৱাৰ এক্স্যাক্টলি n - 8/4 = √6 তাৰ মানে তোমালকে এটো 6 টু দি পাৱাৰ চোৱা এটা কথাটা বেলেগ এটা ধৰণৰ আহিলে এইবিলাক তোমালকে জানা না নাজানো 2 আৰু 3 বেস গিটা বেলেগ বেলেগ কিন্তু পাৱাৰটো সেম হয় না তাৰ মানে এনেকুৱা ধৰণৰ x টু দি পাৱাৰ m * y টু দি পাৱাৰ m তা কেনেকৈ লিখা যায় xy হোল টু দি পাৱাৰ m তাৰ মানে পাৱাৰটো যদি সেম থাকে এনেকা মাল্টিপ্লিকেশন সিস্টেমত থাকিলে লিখিব পাৰি মাল্টিপ্লিকেশন সিস্টেমত প্লাসত নহয় বা মাইনাসত নহয় হেকানে পাৱাৰটো সেম দেখিছো n - 8/4 n - 8/4 মাল্টিপ্লাই হৈ আছে হেকানে 2 * 3 মানে 6 টু দি পাৱাৰ n - 8/4 = 6 টু দি পাৱাৰ হাফ নহয় নে কেলে √6 মানে 6 টু দি পাৱাৰ হাফ বেসেস আর সেম so powers must be equal কারণ ইকুয়াল সাইন আছে মাজত so তেনে বেস গিটা এইগিটা সিম্বল যদি সেম হয় তেনে হেতি কি কৰিব লাগিব that is n - 8/4 = half so কিমান পালা twice n - 16 = 4 so twice n = 20 this one implies n = 10 hence so n = 10 হ'ব এই ক্যালকুলেশন বিলাক কৰোতে অলপমান গণগোল লাগিব তোমালোকে হেকিনিয়ে প্ৰসিড কৰি দিগদাৰ হ'ব বাকি কথা বিলাক জনা কথা the fifth term from the beginning and the fifth term from the last or ratio √6/1 হয় খালি এই ক্যালকুলেশন বিলাক অলপমান কমপ্লিকেটেড হৈছে অলপমান কনসেন্ট্ৰেট কৰিব লাগিব বাকি ভাগে ইমান টান নহয় কোৱেশ্চনটো ঠিক আছে সো নোট ইট ডাউন